আহক আজি এছএন এখন আহিছে 2012ৰ লাষ্টৰ হয় আৰু গাড়ীখন দেখিলে চব হোৱাইট কালাৰত আছে। গাড়ীখন খুব সুন্দৰ হৈ আছে, কিন্তু টায়াৰ চায়াৰবিলাক লগাব লাগিব। আৰু গাড়ীখনো এনেকুৱা এটা ৰেটত দি আছোঁ, মানে মোৰ গাড়ী নহয়, মোৰ একচুৱেলি ভাইটি গাড়ী। মই দেখাই দিম বাৰু তাক, মোৰ ভাইটি গাড়ী হয়। আৰু সি লৈ আহিছে বোলে, এখন সি বিকিব বুলি কৈছিলে, সি ইউজ কৰি আছিলে। 2012ৰ আগষ্ট ছেপ্টেম্বৰ এনেকুৱা হয়। গাড়ীখন এবাৰ ইণ্টাৰভিউটো চাই লওক। চিট কভাৰ একদম ব্ৰেণ্ড নিউ দামী চিট কভাৰ লাগি আছে। এই চিট কভাৰ ওপৰকেইটা লগাই থোৱা আছে, বাকী তলৰকেইটা সি লগাই দিব বোলে। ডেলিভাৰী টাইমত সি লগাই দিম বুলি কৈছে। 4খন পাৱাৰ উইণ্ডো পাই যাব, AC পাব, পাৱাৰ ষ্টিং পাব। এছএনখন জানে আৰু কেনেকুৱা গাড়ী। গাড়ী একদম A1 কণ্ডিশ্যন গাড়ী, সকলোবিলাক এইবোৰ চিল পাব। খালি গাড়ীখন অকণমান দীঘল গাড়ী যেন, টাচ পেন আছে য'ত ত'ত অকণমান একো নাই গাড়ীখন, আপোনালোকে ল'ব পাৰে আৰামত। বাকী চিলবোৰ দেখাই দিয়ে এবাৰ। এইবোৰ সম্পূৰ্ণ চিল হৈ আছে। গাড়ী টিপটপ কণ্ডিশ্যনত পাব। আৰু যিবিলাক আপোনাৰ টায়াৰ আছে, টায়াৰ বেগৰকেইটা মোটামুটি চলিব, কিন্তু ফ্ৰণ্টৰ এটা ইফালতো লগাব লাগিব। তাত দেখাইছিলোঁ এইবোৰ চিল চব সকলো চিল হৈ আছে। ক্লিপটো এবাৰ দেখাই দিয়া। ইয়াত আপোনাৰ 4খন পাৱাৰ উইণ্ডো পাই যাব। বেকত 2খন পাব, ফ্ৰণ্টত 2খন পাব, 4খন পাৱাৰ উইণ্ডো পাব। আৰু চিট কভাৰ একদম ব্ৰেণ্ড নিউ পাব, ব্ৰেণ্ড নিউ চিট কভাৰ লাগি আছে। এই টপটো চাওক, গাড়ী ধুনীয়া হৈ আছে, গাড়ী খুব সুন্দৰ। আৰু মই ডিগিটো দেখাই দিছোঁ আপোনালোকক। ডিগিটো চাই লওক, বহুত ডাঙৰ হয়। আৰু কোনোবাই যদি ধৰক বোলে চলাম বুলি ভাবিছে, তেতিয়াহ'লে একদম আৰামত আহিব পাৰে, কণ্টেক্ট কৰিব। আৰু মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব। মই ভাইটি ভাগৰ নাম্বাৰটো আপোনালোকক মেনশ্যন কৰি দিম। আপোনালোকে তাৰ লগত ডাইৰেক্ট কথা পাতি পেলাই আপোনালোক আহিব পাৰিব। গাড়ীখন চব অ'কে হৈ আছে। ইঞ্জিনটো এবাৰ দেখাই দিছোঁ, ব'লক ইঞ্জিনটো চাই লওক। এইবোৰ আগতে আৰু একদম মজা গাড়ী আছিলে। ইঞ্জিনটো চাওক, এপন চিল আছে। ইঞ্জিনৰ ক'তো লিকেজ নাই। এইবোৰ লেতেৰা হৈ আছে, এইবোৰ সি চাফা কৰাই দিব। বাকী ইঞ্জিন টিপটপ হৈ আছে। 1600 cc মান নেকি ন? 1600 cc। এইটো 1600 cc ইঞ্জিন হয়, পূৰা হাই পাৱাৰ ইঞ্জিন। আপোনাৰ 1600 cc। বেটেৰীও নতুন পাব, বেটেৰী একদম নতুন হৈ আছে। আৰু ফ্ৰণ্টৰ পৰা লুকটো চাই লওক এবাৰ। বাকী কাৰোবাক লাগিলে যোগাযোগ কৰিব। আৰু গাড়ীখনৰ দামটো তাক লাগে 120 লাগে। আৰু যদি সি কিবা নেগচিয়েট কৰে, আপোনালোকে তাৰ লগত ডাইৰেক্ট পাতি ল'ব পাৰিব। ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। চিট কভাৰটো একদম ব্ৰেণ্ড নিউ লাগি আছে, মবিল কুলেণ্ট চব নতুন হৈ আছে। বাকী স্ক্ৰীণত নাম্বাৰ দি দিম তাৰ ভাগৰ, আপোনালোকে কণ্টেক্ট কৰিব। আজিলৈ আহিছোঁ।